পাৰ্চনেলি মই সিদ্ধাৰ্থ শৰ্মাক বহুত বেছি বেয়া পাওঁ, বহুতেই বেছি বেয়া পাওঁ। মেবি মই সেইটো কাৰণেও তাৰ কথা বেয়াকৈ ক'ব পাৰোঁ, গতিকে মোকো বিশ্বাস কৰিব নালাগে। মই কথা এটাই কৈছোঁ যে মই বিচাৰিছোঁ, বহুত মানুহে বিচাৰিছে পষ্টমৰ্টেম আকৌ এবাৰ হওক। তাৰ পিছতো যদি পূৰা ক্লিন ওলায় ৰিপৰ্ট, তথাপিও সিদ্ধাৰ্থ শৰ্মা, তথাপিও শেখৰজ্যোতি গোস্বামী, তথাপিও সন্দীপন গাৰ্গ, তথাপিও অমৃতপ্ৰভা মহন্ত আৰু যোন গৈছিল সকলোকে মাতি আনি ইণ্ট্ৰগেট কৰা হওক। সকলোকে বেলেগকৈ শাস্তিৰ যদি তেওঁলোকে যোগ্য নহয়ও, তেওঁলোকে যদি একো ক্ৰাইম টাইপৰ ক্ৰাইম কৰা নাই বা তেওঁলোকৰ কেয়াৰলেছনেছৰ কাৰণে মানুহ ঢুকাল, জুবিন গাৰ্গ ঢুকাল, সাধাৰণ মানুহ নহয়। গতিকে তেওঁলোকে এটলিষ্ট কি ভুল কৰিলে সেই বস্তুটো যাতে তেওঁলোকৰ ৰিয়েলাইজ হওক, সেই ৰিয়েলাইজেশ্যনটো হ'ব পৰাকৈ তেওঁলোকক উচিত শাস্তি হওক, শিক্ষা হওক প্ৰদান কৰক। কিন্তু তাৰ আগতো পষ্টমৰ্টেম ৰিপৰ্টটো কৰক। প্লাছ মই নিজেও পাহৰি গ'লোঁ, চাওক ইমানেই মাথাটো বেলেগ ফালে ঘূৰি গ'ল। প্লাছ শ্যামকানু মহন্ত, আমি আমাৰ জুবিন গাৰ্গ মেনেজমেণ্ট টিমটোৰ লগত ইমানেই এংগেজ হৈ গৈছোঁ যে আমি শ্যামকানু মহন্তক একেবাৰে একাষৰীয়া কৰি দিছোঁ আৰু তেওঁ তাত নৰ্থ ইষ্ট ফেষ্টিভেল চলাই নি আছে। সেই বেপাৰীটোক, সেই বেপাৰী মানুহটোৰ, সেই মহন্ত পৰিয়ালটো কিমান ডাঙৰ পৰিয়াল আমি সকলোৱে জানো, হয় নাই? সেই মহন্ত পৰিয়ালটোৰ অসমতে নহয় অসমৰ বাহিৰতো কিমান হাতখন দীঘল আমি সকলোৱে জানো। সেই মহন্ত পৰিয়ালৰ এগৰাকী ডাঙৰ মহন্ত মানুহ, তেওঁৰ ওপৰত কিছু আমি কথা কৈছোঁ, সেই কথাখিনি গাপ দি তেওঁ সাৰি যাব পৰাও তেওঁৰ কেপাচিটি আছে। 20 লাখ 10 লাখ যিমান অসমৰ মানুহে নকওক, তেওঁ সাৰি যাম বুলি উঠি পৰি লাগিলে তেওঁ সাৰি যাব। কিন্তু কথাটো হ'ল আমি যাতে গিল্ট নোহোৱাকৈ মৰিব পাৰোঁ যিদিনাখন মৰোঁ, যে আমি কৰিলোঁ জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছিল, চেষ্টা কৰিলোঁ, সেই চেষ্টাটো যাতে আমি কোনেও এৰি নিদিওঁ। সিদ্ধাৰ্থ, শেখৰ বা সেই গোটেই টিমটোৰ লগত লাগি থাকোঁতে আমি যাতে শ্যামকানু মহন্তক পাহৰি নাযাওঁ। কাৰণ আই ডোণ্ট ট্ৰাষ্ট এনি ওৱান। এই মানুহবোৰে শ্যামকানু মহন্তৰ কথাত, পইচাত কেনেধৰণে বিক্ৰী হৈ যাব পাৰে সেই কথাটো আপুনি মই ভাবিব নোৱাৰোঁ। হৈ যাবও পাৰে। ভালপোৱা যি ভালপোৱাৰ কথা তেওঁলোকে কয়, সেই ভালপোৱা থাকিলে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিলে জুবিন গাৰ্গক বচাবলৈ নহয়, প্ৰথম কথা তাত সেই চিটুৱেশ্যনটো হ'বই নিদিলে। তথাপিও মানি ল'লোঁ, কাল থাকিলে আহিবই, মাৰি লৈ যাবই। কিন্তু তথাপিও কাৰো ভাষ্য মই নকৰোঁ। আউট অফ ন'ৱেৰ ঘপককৈ গোটেইকেইজন একেদিনাই আহি কিয় ষ্টেটমেণ্ট দিলে, গোটেইকেইজনৰ কথাবিলাক হেৰি এইটো সেইটো বুলিয়েই কিয় হৈ থাকিল, সন্দেহজনক। গতিকে আৰু গোটেইকেইজনে গোটেইখিনি কথা কওঁতেও শ্যামকানু মহন্তৰ কথা এবাৰো কিয় মেনশ্যন নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেতিয়া কথাটো কৈছে, একাদিক্ৰমে ইভেঞ্চুৱেলি শ্যামকানু মহন্তৰ নামটো নাইকিয়া হৈ গৈ আছে। সেইটো কেলেই হৈছে, এইটো কিয় হ'ব পাইছে, আমাৰ কাৰণেই হ'ব পাইছে, কাৰণ আমি নিজে শ্যামকানু মহন্তক পাহৰি গৈ আছোঁ। গতিকে ৰুট কজটো জুবিন গাৰ্গৰ ডেথৰ ৰুট কজ হৈছে শ্যামকানু মহন্ত, দেন জুবিন গাৰ্গ টিমৰ মিছমেনেজমেণ্ট। গতিকে উই নিড টু ষ্টিক টু ডেট থিং, অ'কে? আমি সেইটো পাহৰিলে নহ'ব। আমি নিজে মনত ৰখা উচিত, মই নিজে মনত ৰখা উচিত, প্ৰত্যেকজনে নিজে মনত ৰখা উচিত যে আমি কোনখিনি বস্তুত খং কৰি আছোঁ। আমি এতিয়া গৰিমাই এইটো পিন্ধিছে, গৰিমাই সেইটো কৈছে, সেইটোত চালে নহ'ব। অমুকে কান্দিছে, অমুকে খবৰ ল'ব অহা নাই, অমুকে পষ্ট কৰা নাই, সেইটোত মূৰ ঘমালে নহ'ব। আমি য'ত মূৰ ঘমাব লাগে সেইটোত ঘমাওৱা হওক। আৰু যদি জুবিন গাৰ্গৰ পষ্টমৰ্টেম কৰাব পাৰি, সেইটোত গুৰুত্ব দিয়া উচিত। আৰু যদি সেইটো কাৰণে কিবা কাৰণে আমি তেওঁক আকৌ এবাৰ চাব নাপাওঁ, আমি সেইটো ছেক্ৰিফাইচ কৰিব লাগিব। গতিকে কথাটো হ'ল, ইন শ্বৰ্ট, আমি গোটেইকেইজনৰ ওপৰত তদন্ত হোৱাটো বিচাৰোঁ, ইনক্লুডিং শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টেম আৰু এবাৰ হোৱাটো বিচাৰোঁ। আৰু মানুহবোৰে দুখী হৈ অভদ্ৰ নোহোৱাটো বিচাৰোঁ। গৰিমা শইকীয়া গাৰ্গ বা জুবিন গাৰ্গৰ ফেমিলিক বা জুবিন গাৰ্গৰ আত্মীয় স্বজন বা আমাকো, আমি তেখেতৰ বেণ্ডৰ মেম্বাৰ আছিলোঁ, যিহেতু আমিও পৰিয়াল আছিলোঁ, আমাক সকলোকে অদৰকাৰী কথা কৈ মেণ্টেলি হেৰেছ কৰাটো নিবিচাৰোঁ। মানুহবোৰ সংযত হৈ সুস্থ মগজুৰে চিন্তা কৰি মানুহে কথা কোৱা আৰু কাম কৰাটো বিচাৰোঁ। আৰু চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি
বহুতখিনি কৰিছে, এতিয়াও বহুতখিনি কৰিবলৈ বাকী আছে। যিখিনি বাকী আছে সেইখিনি কৰক। আপোনাৰ ওপৰত ৰাইজে বিশ্বাস কৰিছে, আপুনি সেই বিশ্বাসটো নাভাঙিব। আৰু ইফ পচিবল, নাজানো, ডক্টৰে জানিব, যদি পষ্টমৰ্টম কৰাব পাৰি প্লিজ কৰাওক। আৰু যদি এইটো মাৰ্ডাৰ আছিল তেন্তেতো বেলেগকৈ শাস্তি হ'ব। যদি একো নাছিলো, অকল যদি কেয়াৰলেছনেছতে মৃত্যু হৈছে, তথাপিও এই মানুহকেইজনক উচিত শিক্ষা, শাস্তি বুলি নকওঁ, উচিত শিক্ষা এটা দিয়া হওক অসমৰ ৰাইজৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, যাতে এই মানুহকেইজনে গম পায় যে তেওঁলোকে কি কৰি থৈ গ'ল, কি কৰি পেলালে। গতিকে এইখিনিয়ে কথা ক'ব বিচাৰোঁ। আৰু এতিয়াও যিসকলে টিভিত ভাষ্য প্ৰদান কৰিছে, তেখেতসকলৰ মুখত হয়তো ইমানেই বেছি দুখ লাগিছে নেকি, দুখটো মই দেখা পোৱা নাই, মই নাজানো, কিন্তু তেওঁলোকৰ মুখত অনুতাপৰ কোনো চিন নাই। তেওঁলোকে ট্ৰেভেল ডায়েৰী একফালৰ পৰা বকি গৈছে, যিটো শুনিবলৈ আমি একেবাৰে ইণ্টাৰেষ্টেড নহয়। তেওঁলোকৰ হাঁহি চাবলৈ আমি ইণ্টাৰেষ্টেড নহয়। কেনেকৈ হাঁহিব পাৰিছে, কেনেকৈ কথাবোৰ ক'ব পাৰিছে, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, এইটো প্লেন আছিল, সেইটো প্লেন আছিল। উই আৰ নট ইণ্টাৰেষ্টেড। প্ৰথম কথা, আমি যিখিনি সুধিছোঁ চুটিকৈ সেইখিনি কথা কওক, চিধিকৈ, কনফিউজ হৈ পিনে নহয়। আৰু সেইখিনিয়ে বহুত বেছি খং উঠি আছে তো মোৰ, সেইটো কাৰণে মই নাজানো গোটেইখিনি যি ক'বলৈ আহিছিলোঁ ক'লোঁ নে নাই, কিন্তু উচিত তদন্ত হওক আৰু শাস্তি পাওক। আৰু যদি মাৰ্ডাৰ নহয় তথাপিও শাস্তি পাওক, তথাপিও মানে শিক্ষা পাওক, আৰু সেইটোৱে কথা। আৰু সেইটোৱে, ইমানখিনিয়ে ক'লোঁ। আৰু লাইফটো দীঘলীয়া নকৰোঁ, আৰু মই বিদায় লৈছোঁ এতিয়া। আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ যিখিনি তেওঁ এতিয়া যিখিনি কৰ্ম বাকী আছে সেইখিনি সুকলমে হৈ যাবলৈ দিয়ক। কোনেও উৎপাত নকৰিব, বাৰে বাৰে কৈছোঁ, উৎপাত নকৰিব, অভদ্ৰামী উদ্ভণ্ডালি নকৰিব। অকণমানো যদি ভাল পায় সন্মানেৰে মানুহটোক যাবলৈ দিয়ক, আৰু তেওঁৰ আত্মীয়খিনিক সন্মান কৰক, তেওঁক কষ্ট নিদিব। আৰু সিমানখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু এইখিনি কৈয়ে মই চুইটি দাসে আজি এই লাইভটো সামৰিছোঁ। আৰু মোৰ একো ক'বলগীয়া নাই। আৰু আপোনালোকৰ যদি আপোনালোকৰ যিখিনি দায়িত্ব আছে আপোনালোকে পালন কৰাটো বিচাৰোঁ, সেইখিনিয়ে কথা। আৰু মই আহিছোঁ, মই কমেণ্ট একদমেই নাই চোৱা, আৰু চাম বাৰু পঢ়ি লাইভটো শেষ কৰাৰ পিছত। এতিয়া একো পাতিবলৈ মন নাই, কনভাৰচেশ্যন কৰিব মন নাই, নিজৰখিনিয়ে ক'বলৈ আহিছিলোঁ। কমেণ্টখিনি চাম, আৰু যদি কাৰোবাৰ ৰিপ্লাই দিব লগা নিচিনা ভাবোঁ মই চাই পিনে তাতেই ক'ম বাৰু, একো কথা নাই। কিন্তু আপোনালোকক যিখিনি অনুৰোধ কৰিলোঁ, মই সেই অনুৰোধখিনি আপোনালোকে ৰক্ষা কৰাটো বিচাৰোঁ। আৰু মই কোনো নহয় বাৰু মোৰ অনুৰোধ ৰক্ষা কৰিবলগীয়াকৈ, কিন্তু যিহেতু জুবিন গাৰ্গৰ লগত কিবা ধৰণে হ'লেও জড়িত আছিলোঁ, আপোনালোকে সেই অনুৰোধখিনি ৰক্ষা কৰাটো মই একদম মনৰ পৰা বিচাৰিছোঁ। আৰু আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।